নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 9 মে। কালি পুৱা 10 বজাৰ লগে লগে লাখ লাখ মহিলা একাউণ্টত চৰকাৰে প্ৰদান কৰিব 2000 কোটি টকা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জনতাৰ বাবে ভাল খবৰ প্ৰদান কৰিছে। লগতে যিসকল ব্যক্তি অৰুণোদয় 3.0 আবেদন কৰিছে সেইসকল ব্যক্তিৰ একাউণ্টত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই টকা প্ৰদান কৰিব। তাৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে বাজেটত। লগতে মহিলাসকলৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব 10000 কোটি টকা। লাখ লাখ ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে এটা ভাল খবৰ। যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেনে ক্ষেত্ৰত প্ৰতি মাহতে আপোনাৰ একাউণ্টত সোমাব 5000 কোটি টকা। PM কিষাণৰ প্ৰতিজন হিতাধিকাৰীৰ একাউণ্টত অতি শীঘ্ৰে সোমাব PM কিষাণৰ 20 নম্বৰ কিস্তি 2000 কোটি টকা। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। আহি গ'ল অৰুণোদয় 3.0 আঁচনি। হয় বন্ধু বান্ধৱীসকল, যিসকল ব্যক্তিয়ে নতুনকৈ অৰুণোদয় 3.0 আবেদন কৰিছে সেইসকল ব্যক্তিৰ বাবে এটা ভাল খবৰ দিলে মুখ্যমন্ত্ৰীগৰাকী। বাজেটত বৃহৎ ঘোষণা কৰিছে বিত্তমন্ত্ৰী অজন্তা নেওগৰ। কেৱল এয়াই নহয়, নতুনকৈ লাখ লাখ লোকে পাব অৰুণোদয় আঁচনিৰ সুবিধা। যদি অৰুণোদয়ৰ তালিকাত আপোনাৰ নামটো অন্তৰ্ভুক্ত হোৱা নাই তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ভাল খবৰ, আপুনি নতুনকৈ লাভ কৰিব অৰুণোদয় আঁচনি। লগতে যিসকল ব্যক্তিৰ অৰুণোদয় আঁচনিত নামটো অন্তৰ্ভুক্ত হৈ আছে সেইসকল ব্যক্তিৰ বাবে এটা ভাল খবৰ আহি পৰিছে। কিয়নো কাইলৈ 10 বজাৰ লগে লগে লাখ লাখ মহিলাৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব 1250 টকাকৈ অৰুণোদয় হিতাধিকাৰীৰ লগতে বৃদ্ধ পেঞ্চন, বিধৱা পেঞ্চন, লগতে বৃদ্ধা পেঞ্চন আৰু দীনদয়াল সকলো আঁচনিৰ টকা সোমাব আপোনাৰ একাউণ্টত। 10 বজাৰ লগে লগে চেক কৰক আপোনাৰ একাউণ্ট। শীঘ্ৰে কৰা হ'ব নতুন হিতাধিকাৰী বাছনি প্ৰক্ৰিয়া। যিসকল ব্যক্তিয়ে নতুনকৈ অৰুণোদয় 3.0 আবেদন কৰিছে সেইসকল ব্যক্তিৰ বাবে এটা ভাল খবৰ আহি পৰিছে। কিয়নো নতুনকৈ চৰকাৰে বাছনি প্ৰক্ৰিয়া আৰম্ভ কৰিছে। এতিয়া আপোনাৰ একাউণ্টত বাছনি কৰি প্ৰদান কৰিব 1250 টকাকৈ। এই বছৰত প্ৰায় 37.2 লাখতকৈ বৃদ্ধি হ'ব হিতাধিকাৰীৰ সংখ্যা। 2023 চনত হিতাধিকাৰীৰ সংখ্যা আছিল 18 লাখ। অৰুণোদয় আঁচনি 2.0 2024 চনত 24 লাখলৈ বৃদ্ধি হ'ল হিতাধিকাৰীৰ সংখ্যা। মহিলা সবলীকৰণৰ বাবে সাজু হৈছে অৰুণোদয় 3.0 আৰু যিটোৰ ভূমিকা লৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মহিলা সবলীকৰণৰ বাবে অৰুণোদয় আঁচনি লৈছে এটা ভূমিকা। বিধৱা পেঞ্চন অৰুণোদয়ৰ ধন সমপৰ্যায়ৰ হ'ব। কেৱল এয়াই নহয়, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 5000 কোটি টকা ধাৰ্য কৰিছে অৰুণোদয় আঁচনি 3.0ৰ বাবে। নতুনকৈ আকৌ হ'ব আবেদন। লাখ লাখ মহিলাই নতুনকৈ পাব এই সুবিধা। বাজেটত বৃহৎ ঘোষণা কৰিছে বিত্তমন্ত্ৰী অজন্তা নেওগে। হয় বন্ধু বান্ধৱীসকল, অৱশেষত অৰুণোদয় আঁচনিক লৈ এটা ভাল খবৰ আহি পৰিছে। যিসকল ব্যক্তি অৰুণোদয় বৃদ্ধ পেঞ্চন বা বিধৱা পেঞ্চন বা দিব্যাংগ আঁচনিৰ তালিকাত নামটো অন্তৰ্ভুক্ত হৈ আছে, কালি পুৱা 10 বজাৰ লগে লগে চেক কৰক আপোনাৰ একাউণ্ট। কিয়নো আপোনাৰ একাউণ্টত টকা প্ৰদান কৰিব। যদি আপোনাৰ একাউণ্ট আপুনি টকাটো নাপায় নিশ্চয় কমেণ্ট কৰি জনাব। তাৰ বাবে চৰকাৰে টোল ফ্ৰী নম্বৰ মুকলি কৰিছে। কল কৰাৰ লগে লগে 5 মিনিটৰ ভিতৰত আপোনাৰ একাউণ্টত আপুনি প্ৰাপ্য ধন লাভ কৰিব। তাৰ পিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, অক্টোবৰৰ পৰা অন্যান্য সামগ্ৰী লাভ কৰিব হিতাধিকাৰীসকলে। 1 কিলো চেনি, 1 কিলো মচুৰ, 1 কিলো নিমখ, 5 জনতকৈ সদস্য থকা পৰিয়াললৈ অতিৰিক্ত সামগ্ৰী দিয়াৰ ব্যৱস্থা কৰিব চৰকাৰে। যদি আপোনাৰ ৰেচন কাৰ্ডত 5 জন সদস্য আছে তেনে ক্ষেত্ৰত এই সুবিধা আপুনি লাভ কৰিব। প্ৰতি কেজি মচুৰ দাইলত 25 টকাত আপুনি লাভ কৰিব। প্ৰতি কেজি চেনিত 20 টকাত আপুনি লাভ কৰিব। প্ৰতি কেজি নিমখত 10 টকাতে ৰাজসাহায্য পাব হিতাধিকাৰীসকলে। প্ৰতিটো সামগ্ৰীৰ মূল্যৰ সূচনাংকৰ ওপৰত ভিত্তি কৰি ভিন্ন হ'ব মূল্যৰ সূচনাংক। লগতে সুলভ মূল্যৰ দোকানৰ ক্ষেত্ৰতো আহি গ'ল নতুন নিয়ম। কেৱল এয়াই নহয়, আনুষংগিক আৰু কমিশ্যন আৰু পৰিবহণ বেংক আদায় দিয়া হ'ব দোকানীসমূহলৈ। আৰু ইয়াৰ বাবে চৰকাৰে বাজেটত ধাৰ্য কৰিছে 370 কোটি টকা। অক্টোবৰৰ পৰা অন্যান্য সামগ্ৰী লাভ কৰিব হিতাধিকাৰীসকলে। যদি আপোনাৰ ৰেচন কাৰ্ডত 5 জন সদস্য নাই তেনে ক্ষেত্ৰত কিন্তু এই সুবিধা আপুনি নাপাব। এয়া কিন্তু স্পষ্টকৈ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। তাৰ পিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, এইবাৰ মামাই বাগিনক দিব প্ৰত্যেক মাহতে 2500 কোটি টকা। 2500 কোটি টকা প্ৰত্যেক মাহতে জীৱন প্ৰেৰণা আঁচনিত প্ৰদান কৰা হ'ব। অথবা 25000 এককালীন টকা প্ৰদানৰ ব্যৱস্থা কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। 2025 বৰ্ষত উত্তীৰ্ণ স্নাতকলৈ এই বছৰৰ বাবে দিয়া হ'ব এই সাহায্য। গৱেষক শিক্ষাৰ্থীৰ বাবে এককালীন সাহায্য 25000 কোটি টকা প্ৰদান কৰিব। দিব্যাংগ গৱেষক শিক্ষাৰ্থীৰ বাবে 50000 টকা এককালীন সাহায্য প্ৰদান কৰিব। নিযুত মইনা আঁচনি লাভ কৰা হিতাধিকাৰী এই আঁচনিৰ বাবে যোগ্য বিবেচিত নহ'ব। 25 কোটি টকা খৰচ হ'ব এই জীৱন প্ৰেৰণা আঁচনিত। অক্টোবৰৰ পৰা আৰম্ভ হ'ব এই প্ৰক্ৰিয়া।
এইবাৰ মামা বাগিনীক দিব প্ৰত্যেক মাহতে 2500কৈ টকা। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা নহয় দুটা নহয় মহিলা আৰু পুৰুষ লগতে ছাত্ৰ আৰু ছাত্ৰীসকলৰ বাবে আঁচনিৰ কথা ঘোষণা কৰিছে। এতিয়া সকলোৱে লাভ কৰিব টকা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জনতাৰ বাবে বৃহৎ সকাহ। তাৰ পিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, ৰাজ্যৰ লাখ লাখ যুৱক যুৱতীৰ বাবে ভাল খবৰ আহি পৰিছে, কিয়নো শীঘ্ৰেই মুকলি হ'ব 40,697টা চাকৰিৰ বিজ্ঞাপন। তৃতীয় বৰ্গৰ পদৰ বাবে 7,650টা পদ মুকলি হ'ব। চতুৰ্থ বৰ্গৰ বাবে 5,000 পদ মুকলি কৰা হ'ব। অসম লোকসেৱা আয়োগত 1,208টা পদ মুকলি হ'ব। প্ৰাথমিক শিক্ষা সঞ্চালকালয়ত খালী হ'ব 10,050টা পদ। মাধ্যমিক শিক্ষা সঞ্চালকালয়ত 9,717টা পদ মুকলি হ'ব। অসম অভিযন্ত্ৰা সেৱাত 343টা পদ মুকলি হ'ব। কেৱল এয়াই নহয়, চিকিৎসা বিজ্ঞানত স্বাস্থ্য নিযুক্তি প্ৰদান কৰা হ'ব 490টা। ৰাজ্যিক পৰ্যায়ৰ আৰক্ষীৰ নিযুক্তিত 6,239টা পদ মুকলি কৰা হ'ব। 2025 জানুৱাৰীলৈকে মুঠ 1,60,556টা চাকৰি নিযুক্তি প্ৰদান কৰিছে ৰাজ্য চৰকাৰে। ৰাজ্যৰ লাখ লাখ যুৱক যুৱতীৰ বাবে এটা ভাল খবৰ, কিয়নো আকৌ চৰকাৰে প্ৰদান কৰিব চাকৰি। ইয়াক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেতবোৰ নিৰ্দেশনা প্ৰদান কৰিছে। তাৰপিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, ৰাজ্যৰ লাখ লাখ বিদ্যুৎ গ্ৰাহকৰ বাবে ভাল খবৰ আনিলে বাজেটে। 1 মেৰ পৰা কাৰ্যকৰী হোৱাকৈ হেৰা পাব বিদ্যুতৰ মাচুল। নিম্ন আৰু মধ্যবিত্ত গ্ৰাহকসকলক সকাহৰ ব্যৱস্থা কৰিছে চৰকাৰে। প্ৰতি ইউনিটত 1 টকাকৈ হেৰা পাব বিদ্যুতৰ মাচুল। জীৱনধাৰা আৰু গৰুৱা শ্ৰেণীৰ গ্ৰাহকসকলে লাভ কৰিব এই সুবিধা। মাহেকত 120 ইউনিট খৰচ কৰা গ্ৰাহকে লাভ কৰিব এই সুবিধা। ৰাজ্যৰ মুঠ প্ৰায় 78 লাখ গ্ৰাহকে লাভ কৰিব এই সুবিধা। হয় বন্ধু-বান্ধৱীসকল, এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। ৰাজ্যৰ মুঠ 68 লাখ গ্ৰাহকে লাভ কৰিব এই সুবিধা। এই সুবিধা প্ৰদানৰ বাবে বছৰি 3 কোটি টকাকৈ ৰাজ্য চৰকাৰৰ। ৰাজ্যৰ লাখ লাখ বিদ্যুৎ গ্ৰাহকৰ বাবে এটা ভাল খবৰ আনিলে বাজেটে। বাজেটত নতুনকৈ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে জনতাৰ সুবিধাৰ্থে। তাৰপিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, 10 মেৰ পৰা সকলো বিহু অনুষ্ঠান বাতিলৰ আহ্বান জনাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। শান্তিপূৰ্ণভাৱে সকলো চলাই নিয়াৰ বাবে এই সিদ্ধান্ত চৰকাৰৰ। ভাৰত পাকিস্তানৰ সংকটৰ সময়তে এই আহ্বান মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। ভাৰতৰ আক্ৰমণত নিশা পাকিস্তানৰ 12খন চহৰ ধ্বংস কৰা হৈছে। লাহোৰ, শিয়ালকোট, কৰাচী, ইছলামাবাদ, মুলতান, কেৱল এয়াই নহয়, পেছাৱাৰ, ৰাৱলপিণ্ডি, খৰগথাত ভয়াৱহ পৰিৱেশৰ সৃষ্টি হৈছে। পাকিস্তানৰ পেছাৱাৰত বৃহৎ বিস্ফোৰণ। আৰৱ সাগৰত সাজু হৈছে INS বিক্ৰান্ত। হয় বন্ধু-বান্ধৱীসকল, এটা বিগ আপডেট প্ৰকাশ পাইছে। আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব। তাৰপিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, সামৰিক শক্তিৰে নোৱাৰি এইবাৰ নিৰ্লজ্জ পাকিস্তানৰ নতুন পৰিকল্পনা। হয় বন্ধু-বান্ধৱীসকল, ৭২ পাকিস্তানৰ ভাৰতত চাইবাৰ আক্ৰমণৰ পৰিকল্পনা কৰিছে। সমগ্ৰ ভাৰতৰ জনতাক সতৰ্ক হৈ থকাৰ বাবে আহ্বান জনাইছে চৰকাৰে। দেশৰ প্ৰতিৰক্ষা বিভাগৰ তৰফৰ পৰা আহিল জৰুৰী নিৰ্দেশনা। অচিনাকি নম্বৰৰ পৰা অহা ফোন কল আপুনি ৰিচিভ নকৰিব কেতিয়াও। সন্দেহজনক লিংক ভুলবশতঃ আপুনি ক্লিক নকৰিব। যদি আপোনাৰ মোবাইল ফোনত SMS আহিছে তেনে ক্ষেত্ৰত ভুলবশতঃ আপুনি লিংকত ক্লিক নকৰিব। কেৱল এয়াই নহয়, যদি আপোনাৰ হোৱাটছএপত কোনো ধৰণৰ মেছেজ আহিছে তেনে ক্ষেত্ৰত আপুনি কেতিয়াও ক্লিক নকৰিব। ভুৱা প্ৰচাৰৰ পৰা সাৱধান থকাৰ বাবে আহ্বান জনাইছে চৰকাৰে। চৰকাৰী মাধ্যমে প্ৰকাশ কৰা তথ্যহে বিশ্বাসত ল'বলৈ আহ্বান জনাইছে। সামৰিক শক্তিৰে নোৱাৰি এইবাৰ নিৰ্লজ্জ পাকিস্তানৰ নতুন পৰিকল্পনা। হয় বন্ধু-বান্ধৱীসকল, অৱশেষত ৭২ পাকিস্তানৰ ভাৰতত চাইবাৰ আক্ৰমণৰ পৰিকল্পনা কৰা হৈছে। সকলোৱে সাৱধান হৈ থাকক। লগতে আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে গম পায়। বন্ধু-বান্ধৱীসকল, গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।